এটা চৰকাৰী কাৰ্যালয়ত এনেকৈয়ে ভিৰ বাঢ়িছে। হাতে হাতে একোখন কাগজ দেখি আপুনি কি ভাবিছে? ভালকৈ চাওক এই কাৰ্যালয়টোৰ দৃশ্য। চৰকাৰী কাৰ্যালয়ত এনেকৈয়ে হিলদল ভাঙি মানুহ আহিছে আৰু বিচাৰিছে চৰকাৰী আলু। প্ৰায় এসপ্তাহ ধৰি আলুৰ বীজ বিতৰণ হৈ আছে বুলি শুনিছে এইসকল কৃষকে, আৰু তাৰ পিছত এয়া কাৰ্যালয়টোত ভিৰ। কিন্তু আলু নিবলৈ আহি হঠাৎ বিমুখ হ'বলগীয়া হ'ল, কাৰণ শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ কৃষকে আলুৰ বীজ নিবলৈ আহি কাৰ্যালয়টোত গম পালে যে আলুৰ বীজ পৰ্যাপ্ত নাই। কাজেই এতিয়া এনেকৈ হাতে হাতে একোখন কুপন দি প্ৰসাদ বিতৰণৰ লেখীয়াকৈ বীজ বিতৰণৰ ব্যৱস্থা কৰিবলগীয়া হৈছে কৃষি বিষয়াই। কিয় কিনাৰ মাজতে দুদিন আহিলে নাই বুলি ক'লে, আকৌ আজি আহি ভাগত ইমান মানুহ আহিছে, যি পৰা এটা দুটা কৈছে 1 কেজি 2 আলু নাই বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে যি আছে আমাক আগৰ যেনেকৈ দিছে তেনেকৈ আমাক আকৌ দিব লাগে। পিছে আলুবোৰ কলৈ গ'ল? ৰাইজৰ অভিযোগ গুৰুতৰ। বলেৰো টমটমত উঠাই চৰকাৰীভাৱে বিতৰণ কৰিবলগীয়া আলুৰ বীজ কোনো অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে। মই নিজে দেখিছোঁ বলেৰো গাড়ী দুখনত গৈছে, টমটমত গৈছে। সেই মালবিলাক ক'লৈ গৈছে আমি নাজানো। তেওঁলোকে কৈছে যে আমি নাজানো সেইটো কথা, ক'ৰ মাল ক'লৈ গৈছে। এতিয়া গাড়ী ৰাখিবলৈহে দিছে, তেওঁলোকে কৈছে গাড়ী ধৰক, ধৰি লৈ পেলাই আমাক জমা দিয়ক। টমটম ক'লৈ গৈছে নাজানো, মালটো লৈ গৈছে। পিছে কৃষি বিষয়াই কি কয়? মহকুমা কৃষি বিষয়াৰ মতে হেনো শোণিতপুৰত কৃষকৰ সংখ্যা বাঢ়িছে, কিন্তু বঢ়া নাই বীজৰ পৰিমাণ। এতিয়া দেখা গৈছে ইমান কৃষক বাঢ়ি গৈছে, এইসকল কৃষকে আকৌ আগতীয়াকৈ এডভান্স বেনিফিচিয়াৰীৰ কাৰণে আবেদনো কৰা নাই। গতিকে যদিও আবেদন কৰা নাই, কৃষকৰ উৎসাহ যিটো দেখিছোঁ খেতি কৰিবলৈ নামি আহিছে, গতিকে তেখেতসকলক আমি বিমুখ নকৰোঁ। 1 বিঘা হ'লেও আলু খেতি কৰিবৰ কাৰণে আমি দিম আলু। এনেকৈয়ে এতিয়া আলুৰ বীজ বুলিয়ে চৰকাৰী কাৰ্যালয়ত এইসকল লোক ভিৰ কৰিছেহি। ৰবি শস্যৰ খেতিত ব্যস্ত হোৱা কৃষকে এতিয়া মাটি চহ কৰি থৈ আহি কৃষি বিষয়াৰ কাৰ্যালয়লৈ আহিছে, আৰু তাতেই সৃষ্টি হৈছে এনে অনাকাংক্ষিত পৰিস্থিতিৰ। আলু নিব আহিছোঁ, একো এতিয়া ফৰ্ম জমা দিছোঁ, দিলে কি দিয়ে কি নিদিয়ে নাজানো আৰু। নাই কৈ আছে। আমি মাটিৰ হাজিৰা মানুহ মই লগাই থৈ আহিছোঁ, আলু নি পেলাই মই ৰুব লাগিব। কেমেৰা পাৰ্চন পৰশৰ সৈতে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী, DY 365।